নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নসমাই মছজিদ বন্ধুসকল কলকাতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, দেশজুৰি স্তব্ধ হৈ পৰিল চিকিৎসা সেৱা। কলকাতাৰ আৰজিকৰ হাস্পাতালত মহিলা চিকিৎসকক ধৰ্ষণ কৰি হত্যা কৰা ঘটনা সন্দৰ্ভত আজি পুৱা 6 বজাৰ পৰা আগন্তুক 24 ঘণ্টালৈকে সমগ্ৰ দেশজুৰি চিকিৎসকসকলে পালন কৰিছে কৰ্মবিৰতি। এই সময়ছোৱাত আপাতকালীন সেৱাৰ বাদে চিকিৎসালয়সমূহত বন্ধ থাকিব সকলো সেৱা। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজত সংঘটিত হোৱা নৃশংস ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ আৰু চিকিৎসকৰ নিৰাপত্তা বিচাৰি আজি পুৱা 6 বজাৰ পৰা দেশজুৰি আৰম্ভ হৈছে চিকিৎসকৰ কৰ্মবিৰতি। চিকিৎসকসকলৰ সৰ্ববৃহৎ সংগঠন ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন চমুকৈ IMA ঘোষণা কৰা এই কাৰ্যসূচী লৈ দেশৰ প্ৰায় সকলো চৰকাৰী বেচৰকাৰী হাস্পাতালত নিয়োজিত চিকিৎসকসকলে সমৰ্থন জনাইছে। শনিবাৰে পুৱা 6 বজাৰ পৰা দেওবাৰে পুৱা 6 বজালৈকে দেশজুৰি কৰ্মবিৰতি বা উইথড্ৰল অফ ছাৰ্ভিচেছ ৰূপায়ণ কৰিব IMA। সংগঠনটোৰ ফালৰ পৰা জনোৱা হৈছে যে আপাতকালীন সেৱাৰ বাদে এই 24 ঘণ্টাত আন সকলো সেৱা প্ৰদানৰ পৰা বিৰত থাকিব চিকিৎসকসকল। আনকি এই সময়ছোৱাত নিয়মীয়া OPD আৰু নিৰ্বাচিত অস্ত্ৰোপচাৰৰ কাম কৰা নহ'ব। যোৱা বুধবাৰে নিশা আৰজিকৰ হাস্পাতালত আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদত আজি জৰুৰী বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে। চিকিৎসকৰ এই কৰ্মবিৰতিৰ প্ৰভাৱ অসমতো ৰূপায়িত হৈছে। অসমতো প্ৰায় কেইখন মুখ্য হাস্পাতালত চিকিৎসকসকলে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত কৰিছে। অসমৰ ঠায়ে ঠায়ে শুকুৰবাৰে সন্ধিয়া একাংশ চিকিৎসকে সমদল বাহিৰ কৰিছিল। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাৰ পিছতে শ শ যাত্ৰীৰ মাজত হাহাকাৰ। ৰেলপথৰ পৰা লাইনচ্যুত হ'ল সবৰমতী এক্সপ্ৰেছৰ 22টাকৈ ডবা আৰু এই দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হৈছে 7খনকৈ ৰেলৰ চলাচল। পুনৰ দেশ জোকাৰি যোৱা ভয়ংকৰ ৰেল দুৰ্ঘটনা। ৰেলপথৰ পৰা লাইনচ্যুত হ'ল সবৰমতী এক্সপ্ৰেছৰ 22টাকৈ ডবা আৰু লাইনচ্যুতৰ পিছতে শ শ যাত্ৰীৰ মাজত হাহাকাৰ অৱস্থা। পুৱতি নিশা 3 বজাত এই ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ খবৰ আহিছে। ৰেলখনৰ ইঞ্জিনে বল্ডাৰত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। উত্তৰ প্ৰদেশৰ কানপুৰত এই ভয়ংকৰ ৰেল দুৰ্ঘটনা হৈছে। কানপুৰ ভীমসেন ষ্টেচনৰ মাজত এটা ব্লক ছেকশ্যনত এই দুৰ্ঘটনা হয় আৰু এই ভয়ংকৰ অঘটনৰ পৰা প্ৰথমতে প্ৰাণ ৰক্ষা পৰে শ শ যাত্ৰীৰ। এই পৰ্যন্ত এই দুৰ্ঘটনাত কোনো লোকৰ হতাহতৰ খবৰ অহা নাই আৰু পৰৱৰ্তী সময়ত যাত্ৰীসকলক বাছৰ সহায়ত লৈ যোৱা হয় কানপুৰলৈ। এই ঘটনাৰ বাবে ৰেলপথটোৰে অহা যোৱা কৰা 7খনকৈ ৰেল বাতিল কৰা হৈছে আৰু সমগ্ৰ ঘটনাক লৈ তদন্ত ঘোষণা কৰিছে ৰেল বিভাগে। পৰৱৰ্তী খবৰ, পুনৰ জ্বলিব অসম। অসমীয়া মানুহক বহিৰাগতে আক্ৰমণ কৰিলে এতিয়াৰ পৰা আমিও আক্ৰমণ কৰিম। জেললৈ যাবলৈ আমি ভয় নকৰোঁ। জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডা মই। শিৱসাগৰ জ্বলিলে গোটেই অসম জ্বলিব। আমাৰ খং উঠাবলৈ মগজ বেয়া কৰিবলৈ চেষ্টা নকৰিব বহিৰাগত বনিয়াই। এই হুংকাৰ বীৰ লাচি থানাৰ নেতা শৃংখল চলিহান। গুণ্ডামি নচলিব, মাৰোৱাৰীক আমি এৰি নিদিওঁ, এই মন্তব্য শৃংখল চলিহান। শৃংখল চলিহাই লগতে কয় যে অসমীয়া মানুহক বহিৰাগতে আক্ৰমণ কৰিলে এতিয়াৰ পৰা আমিও আক্ৰমণ কৰিম। অসমীয়া মানুহৰ ভদ্ৰতাৰ সুযোগ ল'বলৈ কাকো দিয়া নহ'ব। আমি আৰু মনে মনে বহি নাথাকোঁ। ৰঙালী বিহু আমি যেতিয়াই তেতিয়াই পাতিব পাৰোঁ, কিন্তু ঢোলটো বহিৰাগতৰ যাতে পিছি নহয়। আমাৰ খং উঠিলে মগজ বেয়া কৰিবলৈ চেষ্টা নকৰিব বহিৰাগতই। মাৰোৱাৰী যুৱ মঞ্চ আৰু ভোজপুৰী ছাত্ৰ সন্থা অসমত নচলিব। নিষিদ্ধ কৰা হ'ব এই দুয়োটা সংগঠনক। মই ইলেকশ্যন নেখেলোঁ, সেইবাবে মোক মাৰোৱাৰী, ভোজপুৰী আৰু বঙালী মানুহৰ মোক প্ৰয়োজন নাই। জেলৰ ভিতৰৰ আটাইতকৈ ডাঙৰ গুণ্ডা মই জেললৈ ভয় নকৰোঁ। জেল মোৰ তৃতীয় ঘৰ। জেললৈ যাবলৈ মই সদায় সাজু। এতিয়াৰ পৰা বহিৰাগত বনিয়াই যি মন যায় তাকে কৰিব নোৱাৰিব। শিৱসাগৰ জ্বলিলে গোটেই অসম জ্বলিব। আমাৰ দল সংগঠনৰ মাজত মতভেদ থাকিব পাৰে, কিন্তু খিলঞ্জীয়াৰ ক্ষেত্ৰত আমি সকলো এক।
বহিৰাগতৰ বিৰুদ্ধে পুনৰ এইদৰে গৰজি উঠিল বীৰ লাচি থানাৰ নেতা শৃংখল চলিহা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ ৰাজ্য চৰকাৰক জবাবদিহি ৰাষ্ট্ৰপতি ভৱনৰ। 19টাকৈ কেলেংকাৰী গোচৰৰ তদন্ত নকৰিলে ৰাজ্য চৰকাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশনাৰ পিছতো 19টাকৈ কেলেংকাৰী গোচৰৰ তদন্ত নকৰিলে ৰাজ্য চৰকাৰে। ফলস্বৰূপে উক্ত কেলেংকাৰী সন্দৰ্ভত ৰাজ্য চৰকাৰক জবাবদিহি কৰিছে ৰাষ্ট্ৰপতি ভৱনে। উল্লেখযোগ্য যে বিভিন্ন দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে 18খন PIL আৰু এখন লেখ আবেদন দাখিল কৰিছিল আমগুৰি নৱনিৰ্মাণ সমিতি নামৰ এটা সামাজিক সংগঠনে। 6খন বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰী, সৰ্বশিক্ষাৰ শিক্ষণ সামগ্ৰীৰ নামত কেলেংকাৰী, সংখ্যালঘু উন্নয়নৰ নামত হোৱা বিত্তীয় কেলেংকাৰীৰ লগতে অন্য কেইবাটাও কেলেংকাৰীৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। আৰু উচ্চ ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশনাৰ পাছতো তদন্ত নকৰিলে সংশ্লিষ্ট বিভাগসমূহে। ৰাজ্য চৰকাৰে ন্যায়ালয়ক অৱমাননা কৰাৰ পৰিপ্ৰেক্ষিতত মুখ্য সচিবলৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। 19খন PIL সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল এই লৈ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিছে ৰাষ্ট্ৰপতি ভৱনে। আনহাতে 17 জুলাইত ৰাষ্ট্ৰপতি সচিবালয়ে মুখ্য সচিবলৈ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰাৰ পাছতে হাহাকাৰ অৱস্থা হৈছে ৰাজ্যৰ প্ৰশাসনত। উক্ত বিষয়ক লৈ আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত তৎকালীনভাৱে উত্তৰ বিচাৰিছে ৰাষ্ট্ৰপতি ভৱনে। পৰৱৰ্তী খবৰ, অসমক অশান্ত কৰা কোনো লোক হাৰি যাব নোৱাৰিব। 15 আগষ্টৰ দিনটোত উগ্ৰপন্থী সংগঠন আলফাই অসমত সংস্থাপন কৰিছিল 25টাকৈ বোমা আৰু এই সন্দৰ্ভত এইবাৰ কঠোৰ হৈছে অসম আৰক্ষী। এই বোমা সংস্থাপন কৰা লোকৰ সন্ধান দিওঁতাক অসম আৰক্ষীয়ে দিব 5 লাখ টকাৰ পুৰস্কাৰ। এই সন্দৰ্ভত আৰক্ষীয়ে মুকলি কৰিছে এটা বিশেষ হোৱাটছএপ নম্বৰ। অসমত অশান্তিৰ সৃষ্টি কৰা কোনো লোক হাৰি যাব নোৱাৰিব। 15 আগষ্টৰ ঘটনাক লৈ কঠোৰ হৈছে অসম আৰক্ষী। এই ঘটনাৰ সৈতে জড়িত কৰায়ত্ব কৰিবলৈ মুকলি কৰিছে বিশেষ হেল্পলাইন নম্বৰ। নম্বৰটো হৈছে 9132699735। এই নম্বৰত আপুনি দিব পাৰিব সকলো তথ্য। এই সন্দৰ্ভত আৰক্ষী অধীক্ষক আৰু OC-সকলৰ সৈতে বৈঠকত মিলিত হয় DGP GP সিং। এই সন্দৰ্ভত গঠন কৰা হৈছে বিশেষ SIT কমিটি আৰু কোনো লোকে তথ্য পালে জনাব পাৰিব এই নম্বৰত আৰু তথ্য দিওঁতাক 5 লাখ টকাৰ পুৰস্কাৰ দিব অসম আৰক্ষীয়ে। পৰৱৰ্তী খবৰ, এবাৰ দুবাৰ তিনিবাৰ পুনৰ ভাঙিল বিহাৰৰ ভাগলপুৰ দলং আৰু বিহাৰৰ এই দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান SP সিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে অসমত নিৰ্মাণ কৰি আছে দলং। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণ কৰি আছে এই প্ৰতিষ্ঠানটোৱে। পুনৰ ভাঙিল বিহাৰৰ ভাগলপুৰ চুলতানগঞ্জৰ মাজত নিৰ্মাণ কৰি থকা সেই দলংখন। বাৰে বাৰে নিৰ্মাণ কৰি ৰখাব পৰা নাই উক্ত দলংখন। একেৰাহে তৃতীয়বাৰৰ বাবে খহি পৰিল SP সিংলা কোম্পানীয়ে নিৰ্মাণ কৰি থকা এই দলংখন। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে SP সিংলা হৈছে সেইটো নিৰ্মাণকাৰী প্ৰতিষ্ঠান যিটোৱে নিৰ্মাণ কৰি আছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলংখন। এই প্ৰতিষ্ঠানটোৱে বিহাৰৰ গংগা নদীৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখনৰ এটা অংশ তৃতীয়বাৰৰ বাবে খহি পৰে। বিহাৰ চৰকাৰে দলংখন নিৰ্মাণৰ বাবে 1710.77 কোটি টকা ধাৰ্য কৰিছিল। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে 2014 চনৰ 23 ফেব্ৰুৱাৰীত এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল। উত্তৰ আৰু দক্ষিণ বিহাৰ সংযোগী এই দলংখনৰ দৈৰ্ঘ্য আছিল 3.160 কিলোমিটাৰ। দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় সম্পূৰ্ণ হৈছিলহে মাথো। 2022 27 এপ্ৰিলত এই দলংখনৰ এটা অংশ খহি পৰে। দলংখনৰ 100 ফুট খহি পৰাৰ পাছতে বিহাৰ উচ্চ ন্যায়ালয়ে জবাবদিহি কৰিছিল SP সিংলা গ্ৰুপক আৰু সেই সময়ত দলংখনৰ প্ৰায় 80% কাম সম্পূৰ্ণ হৈ উঠিছিল বুলি দাবী কৰিছিল নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। ইয়াৰ পিছতে দলংখনৰ কাম পুনৰ আৰম্ভ হৈছিল, কিন্তু 2023 চনৰ 4 জুনত এই দলংখন পুনৰ ভাঙি পৰে।
দলংখনৰ 10, 11 আৰু 12 নং খুঁটা সম্পূৰ্ণৰূপে ধ্বংস হৈ পানীত পৰি যায় আৰু দলংখনৰ 200 মিটাৰ অংশ পুনৰ ভাঙি পৰে। দ্বিতীয়বাৰৰ বাবে দলংখন ভাঙি পৰাৰ পাছত বিহাৰ উচ্চ ন্যায়ালয়ে এই কাম স্থগিত ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে। কিন্তু বিহাৰ চৰকাৰে অতিৰিক্ত পুঁজি ধাৰ্য কৰি পুনৰ SP সিংলাক কাম আৰম্ভ কৰিবলৈ সেউজ সংকেত প্ৰদান কৰে। কাম আৰম্ভ হোৱাৰ এটা বছৰ নহওঁতেই পুনৰ ভাঙি পৰে এই দলংখন। এইবাৰ 9 আৰু 10 নং খুঁটাৰ অংশ ভাঙি পৰে। ইফালে নাওবৰিলৰ টিঙৰ পৰা ননমা SP সিংলা গ্ৰুপে দাবী কৰিছে যে এয়া তেওঁলোকৰ নিম্নমানৰ কামৰ বাবে নহয়, বৰঞ্চ নদীৰ গভীৰতা আৰু নদী পৃষ্ঠৰ কিছু বিসংগতিৰ বাবেহে সংঘটিত হৈছে। তেওঁলোকে দাবী কৰিছে যে অত্যাধুনিক কৌশল ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে এই দলংখন। ইফালে এই ঘটনাৰ পাছতে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মাণ কৰি থকা দলংখনক লৈও সচেতন মহলৰ মাজত চিন্তাৰ উদ্বেগ ঘটিছে, কিয়নো SP সিংলাই নিৰ্মাণ কৰি থকা এই দলংখনৰ নিৰ্মাণ কাৰ্যক লৈও প্ৰশ্ন উত্থাপন হৈছে। সচেতন মহলে দাবী কৰিছে যে এই দলংখনৰ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক চৰকাৰে। অৱশ্যে এটা কথা ঠিক যে ইতিমধ্যে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ দলংখনৰ খুঁটাৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে। বৰ্তমান দলংখনৰ ওপৰৰ ভাগৰ কাম চলি আছে। প্ৰায় 10টা খুঁটাৰ ওপৰত নিৰ্মাণ কৰা হৈছে দলংখন। 134টা কেবলৰে ধৰি ৰাখিব এই দলংখনৰ অধিকাংশ অংশ।